ল'ৰাটো ঘটনাটো মানে কালি ঋতুপন হাজৰিকা সাৰৰ দোকান আছে তাৰ সাৰৰ দোকান বন্ধ কৰিবলৈ সদায় 10:30 আহে কালি বুলি ল'ৰাটোক বোলো ফোন কৰ পাপা অহা নাই পাপা তুমি অহা নাই কেলৈ মই বোলে ঘুগুনি আৰু পকৰি খাবলৈ গৈছোঁ এনেকৈ ক'লে তাৰপিছত অকণমান দেৰি থাকোঁতে এই যিজনক কাটিছিলে বিতুল দত্তই ফোন কৰিছে আমাৰ মানুহজন ধনৰ কি হ'ল জানো বোলে ইয়াৰ পৰা বায়ান দুটা গৈছিলে আমাৰ ইয়াত নাট খুলিছে বায়ান দুটা গৈছে বায়ান দুটাক বোলে কিবা কৈছে বায়ানে কিবা ক'লে আমাৰ ল'ৰাই কিবা ক'লে তৰ্কাতৰ্কি লাগিলে মই বোলো বিতুলদা হেৰি কৰক আপুনি ল'ৰাটো বিতুলাই ক'লে বোলে চিন্তা নকৰিব বোলে তাৰপৰা বোলে আমাৰ ল'ৰাটো পঠিয়াইছে বোলে তাৰপৰা দাদু বোলা ল'ৰাটো বুলবুল বোলা ল'ৰাটো গৈ মিলামিলি কৰি থৈ আহিলে তাৰপৰা আকৌ ফোন কৰিলে বোলে মিলামিলি কৰি দি বোলে বিতুল দত্তৰ পিতেকে ক'লে আমি ভাল পালোঁ শুনি আৰু কি লাগিছে কি লাগিছে নাজানো তাৰপিছত অকণমান দেৰি পিছত আকৌ বিতুল দত্তই ফোন কৰিছে বোলে সি আহি বোলে আমাৰ ঘৰত হুলস্থুল কৰিছে সি কেতিয়া আহিলে বাইক লৈ বাইকখন সেই ৰাস্তাতে বন্ধ কৰি আমি একো গম নাপাওঁ তাৰপৰা মই আকৌ সেই বোৱাৰীজনী ৰুমটো ইফালে মোৰ ৰুমটো এইফালে মই আকৌ আহিছে নে নাই মই এনেকৈ থিয় হৈ চাইছোঁ ল'ৰাটো বোলো ইমান আহিলে নাই ভাত খালে নাই তাৰপৰা চাওঁতে যেন নাই তাৰপৰা নাই তাইও এতিয়া মোক সুধিবলৈ বেয়া পাইছে ময়ো সুধিবলৈ বেয়া পাইছোঁ এতিয়া কৈছে আহি ভাত খাই শুলে তাৰ পাছতে যেনিবা আকৌ সেই পিংকু দত্তই ফোন কৰিলে বোলে এনেকৈ ধনে বোলে মানুহ পাতিছে বোলে কি হৈছে তাৰপৰা আমাৰ এইজনৰ মই বোলো যাওকচোন আপুনি আমাৰ এইজন এইফালে গ'ল বোৱাৰী সেইফালে গ'ল মই ল'ৰাটো লৈ পেলাই ঘৰত থাকিলোঁ থাকি তাৰপিছত বাপেকহঁতে পৰি থকাহে দেখিছোঁ বাপেকে গৈ পেলাই একদম ধৰিব পৰা নাই তাৰপৰা পিংকু বোলা ল'ৰাটোৰ সৈতে ধৰি পঘাই বান্ধি গছকি বাপেকে মাৰিছে তই তাক লাগে সেইটো কথাৰ কাৰণে নহয় ছোৱালী এজনী কি তাৰ লগত লেটিপেটি আছে আজি 3-4 মাহমান হ'ল এই আমাৰ ঋতুপনৰ লগত লেটিপেটি আছে এইজনী আমাৰ গাঁৱৰ ছোৱালী পল্লী দত্ত বুলি কয় ছোৱালীজনীৰ লগত ফটো ধৰা পৰিলে বোৱাৰীজনীয়ে ধৰা পেলালে যেনিবা সি আমাক কাকো নমতা হ'ল নলয় আৰু টাৰ্মছটো নাইকিয়া তাৰ মূৰটো কাম নকৰা হ'ল এই মাঘৰ বিহু পাছৰ পৰা এইখিনিতে আছে আমাৰ এই ওচৰতে বেছি দূৰ নহয় পল্লী দত্ত এতিয়া বয়স মানে কিমান নাজানো এতিয়া হেৰি প্ৰাইভেট এখনত কৰি আছে জামুগুৰি স্কুলত তাৰপৰা সেইজনী মোৰ মিতিৰৰ ছোৱালী আছিলে মোক হেৰি কৰে ভতিজা আমাৰ ল'ৰাটো টিউশ্যন নিছিলে তাই অবৈধ সম্পৰ্ক আছিলে তাৰপৰা যেতিয়া যিদিনাখন বোৱাৰীজনীয়ে ধৰা পেলালতে যেনিবা সেইদিনাখনৰ পৰা বাপেককো মোকো আমাক ভাল চকুৱে নাচায় ল'ৰাটোকো নাচায় সেই 6 মাহ হ'ল তাৰপৰা কেতিয়াবা কেলৈ দেৰি হ'ল আমি ফোন নকৰা কেলৈ দেৰি হ'ল ল'ৰাটোক কওঁ বোলো কেলৈ দেৰি হ'ল সোধচোন পাপাক তাৰপৰা পিছদিনাখন এই কেছটোৰ লগত একো নাই তাৰ মুঠতে মাথাটোৱে কাম নকৰে আমি এতিয়া গোটেই গাঁওখনৰ লগত চবৰ লগতে মিলিয়ে থাকোঁ সি তাক কোনোবাই কিবা এটা ক'লে টিঙিচকৈ তাৰমানে খংটো উঠি আহে সেই ছোৱালীজনীয়ে মূৰটো কিবা ৱাছ কৰি দিলে কিবা খোৱালে নে নাজানো আৰু ঋতুপন বিয়া ল'ৰা এটা আছে 9 বছৰ কালি কোনোবাই ক'লে যদি নাজানো মোবাইলটো দলি মাৰি পেলাই দিলে ফোনত কথা পাতি আছিলে বোলে কিবা তৰ্ক লাগে কিন্তু আমি নাজানো বোলো কম মোবাইলটো বোলে পকিলে পেলাই দিলে কাৰণ একো নাই মানুহৰ একো আশেষ নাই ভাল মানুহ আমাৰ লগত ভাল ৰিলেটিভ একোৱে নহয় সেই নহয় তাৰ মুঠতে কাৰো লগতে ভাল নাই সেই ছোৱালীজনীৰ লগত যেতিয়াৰ পৰা ভাল হ'ল কাৰো লগতে মানুহৰ লগত ভাল নাই তাক কোনোবাই গোটাই দিছে উপায় নাই নহয় ইমান ধেমালি নিয়ে এটা হেৰি কৰি পেলাই অইনটো নহয় তাই মূৰটো ৱাছ কৰি পেলালে ল'ৰাটো অকণমান ভ্ৰমৰ নিচিনা হ'ল ল'ৰাটো কথা চথা নেপাতে বন চন মাৰি থাকে নিজৰ ল'ৰাটোকো ভালকৈ নহয় তাই ভ্ৰমৰ নিচিনা কৰি পেলালে কিবা খোৱালে মাথাটো গৰম হৈ গৈছে তেনেকুৱা এটা চিন্তাতে থাকে মুঠতে তাই ভাল আমি গোটেই সোপা বেয়া এনেকুৱা ঘটনাটো প্ৰথম চোৱা আমি একো নাজানো যেতিয়া আমাৰ ল'ৰাটোৱে মানে এইখিনিতে পিংকু দত্তই হুলস্থুল কৰিছে আমাৰ ল'ৰাটো ওলাই আহিছে ওলাই আহোঁতে সি মানে যিটো ল'ৰাই কাটি গৈছে এইখিনিতে তাক ক্ৰছ কৰিছে তাক সুধিছে যে ধনদা কি হ'লো সি একো নাই মতা আৰু আমাৰ ল'ৰাটো মানে চিধা গুচি আহিলে যে সিহঁতৰ ঘৰতে হৈছে হুলস্থুলটো আহি পেলাই সি যিটো পজিশ্যন দেখিলে সি মানে ভয় খালে ভয় খাই পেলাই সি ঘৰলৈ গৈ পেলাই হুলস্থুল কৰিছে মা উঠকচোন বিতুলদাহঁতক কাটিলে কোনে কাটিলে বোলে ধনদাই কাটিলে তাৰ ইতিমধ্যে ধনৰ বাপেক আহিছে ধনৰ বাপেকে আহি ল'ৰাটো ধৰিছে ইয়াত মাৰপিট কৰিছে তাৰপৰা আমি কৈছোঁ যে হেৰি নহয় পিংকু 108ত খবৰ দে আৰু পুলিচত খবৰ দে
হা তেওঁ অলপ দেৰি পিছতে পুলিচো আহিছে 108 ঠিক পেৰেলেলি আহিছে তাৰপিছত আমি মানে মই ভিতৰত সোমাই গৈছোঁ দেখিছোঁ যে এজন মানুহৰ হাতখন এইখিনি কাটি বিতুল দত্তৰ হাতখন কাটি টুকুৰা কৰি মানে সেইটো ক'ত পৰিলে পাত্তা নাই তাৰপিছত আপোনাৰ যিটো ল'ৰাটো মানে বাওঁ হাতখন কাটি ওলোমাই থৈছে এইখিনিয়ে কাটিছে ডাঙৰ মাছ কটা দা তাৰপিছতে ওলোমাই থৈ দিছে তাৰপৰা ল'ৰাটো গাটো এঘাপ মাৰিছে মানে ইমান বহল হৈ আছে তাৰপিছত তাক গালত মাৰিছে এঘাপ তাৰপিছত চব মানে একদম মানে তেজে লুটি পুটি হৈ আছে এতিয়া কি কৰিম আৰু ইতিমধ্যে তাৰ মাক চোতালত পৰি আছে কাণখন কাটি দিলে ইয়াতে ঘাপ মাৰি দিলে তাৰপৰা আলহী এগৰাকী আছিলে তেওঁলোকৰ মাহীয়েক সেইগৰাকীও কাটিলে আৰু এগৰাকী আলহী আছিলে তেওঁক খেদি যাওঁতে তেওঁ দৰ্জা মাৰি ভিতৰত সোমাই দিলে তাৰপৰা এতিয়া উপায় নাই কি কৰিম ভিতৰলৈ গৈ পেলাই আঙুলৰ পৰা কাপোৰ আনি পেলাই তেওঁলোকে হাত চাত মেৰিয়াই মানে তেজটো ৰখাৰ চিন্তা কৰিছোঁ যে মানুহকেইটা যিকোনো উপায় আমি হস্পিটেললৈ লৈ যাব লাগে তো ইতিমধ্যে 108 আহিলে 108 উঠাই পেলাই আটাইখিনিকে হস্পিটেললৈ লৈ গৈছে গোলাঘাটে ক'লে আমি ইয়াত যাব নোৱাৰোঁ এইটো যোৰহাটলৈ লৈ যাব লাগিব তাৰপিছত পুলিচ আহিলে পুলিচক কৰিলোঁ যে এইটো ল'ৰা দাও এই পুখুৰীত পেলাই দিছিলে তাৰপৰা এতিয়া মানে এই পুলিচ আহিলে দাখন বিচাৰি দি বুলি কৈছে তেওঁলোকে বিচাৰি পালে দাখন নাম বিতুল দত্ত ইলা দত্ত শইকীয়া তেওঁৰ পৰিবাৰ তাৰপিছত বিজন কৃষ্ণ দত্ত তেওঁৰ ল'ৰা আৰু মাহীয়েকৰ নাম কমলাক্ষী দত্ত নে কি তেনেকুৱা ইলা দত্ত শইকীয়া তেওঁৰ নাম এনেই ঋতুপৰ্ণ হাজৰিকা মানে কিহৰ পৰা কি লাগিছে বুলি ক'লে শুনা মতে এতিয়া মানে তেখেতলোকৰ ভাওনাৰ কিবা আখৰা চলি আছিলে নামঘৰ বৰসবাহৰ তাৰ পৰা কিবা বায়নৰ কিবা খেলি মেলি এটা লৈ পেলাই মানে ল'ৰা দুটাৰ মাজত মানে কিবা টকাটকি এটা লাগিলে শুনামতে তাৰপৰা লাগিলত তিনিআলিত তাহাঁতি লাগিলে সন্ধিয়া গ'ল কথা গ'ল সিও তাৰ দোকান আছে দোকানত আপোনাৰ এতিয়া মানুহে দেখিছে 11টামান বজালৈকে সি দোকানতে আছে তাৰপৰা আহিলে সি ঘৰলৈ আহি পেলাই সম্ভৱ বাইকখন থৈ পেলাই সি ওলাই আহিলে তাৰপিছত মোৰ লগৰ এটাই ফোন কৰিছিলে এইডোখৰত কিবা চবহ কৰি আছিলে তই ক'ত চাওঁ মই বোলো ঘৰতে আছোঁ তই আহিবিচোন এবাৰ বোলে ওলাই পেলাই বোলে এই আমুকে মানে ঋতুপৰ্ণ এই ধন বুলি কওঁ আহিবিচোন ই অলপ চিঞৰ বাখৰ কৰি আছে আমুকক মাৰিম পিটিম কৰি আছে বোলে তাক অলপ বুজাই আমি মানে ওচৰৰে যিদৰে বুজালে বুজিব চাগে মই বোলো ঠিক আছে মই গৈ আছোঁ তেতিয়া প্ৰায় আপোনাৰ 11:40 মান হৈছে মই আহোঁতে তেতিয়া আহি পেলাই মই সেই কাষৰ ঘৰলৈ গ'লোঁ লগৰটো ঘৰলৈ তাক লৈ পেলাই দুইটা বোলো আহিলোঁ তাক মই দেখি গৈছোঁ যাওঁতে এইডোখৰ ৰখি আছে সি আগফালে তাৰ সি মানে কিবা কথা পাতিম বুলি কৈ পেলাই আপোনাৰ গ্ৰিলখন খোলালে গ্ৰিলখন খোলাই পেলাই আপোনাৰ ভিতৰৰ বাৰাণ্ডালৈ সোমাই গ'ল বাৰাণ্ডাত লৈ পেলাই কথা পাতি আছে বিতুল দত্তৰ লগত কি পাতিছে এইটো তাই শুনাব তাৰপিছতে মই সেই লগৰটোৰ ঘৰৰ পৰা বাইকখন থৈ পেলাই তাক লৈ ওলাই আহোঁতে চিঞৰ বাখৰ লাগিলে ইয়াত মানে তেতিয়ালৈ সি গপিয়ালে মানে বিতুল দত্তৰ আপোনাৰ হাতখন ছিঙি পেলালে একেবাৰে দুটুকুৰা তাৰপৰা ল'ৰাটো ওলাই আহিছিলে বিতুল দত্তৰ পুতেক তেখেতক মাৰিলে তেখেতৰ হাতে ছিঙিছে সোঁহাতখন ছিঙিলে একেবাৰে আইজন অকণমান লাগি আছে তাৰপৰা ইয়াত এঘাপ মাৰিছে এইটো আপোনাৰ দা সোমাই গৈছে পিছফালে মূৰত মাৰিছে তাৰপিছতে মানুহগৰাকী ওলাই আহিলে মানুহগৰাকীকো এইটো তেওঁলোকে দেখি গৈ টেষ্ট কৰি আছে চোতালত সেই দুটা মাৰি পেলাই সি ওলাই আহিছিলে ওলাই আহি পেলাই সম্ভৱ বাৰাণ্ডাত ৰখি আছিলে সি আহোঁতে তেতিয়া মানুহগৰাকী ওলাই আহোঁতে মানুহগৰাকীক মাৰিলে এঘাপ ইয়াত বাওঁফিটো মানে সোমাইছে আৰু দা পূৰা সোমাই গ'ল তাৰপৰা তেনেকুৱাতে পূৰা চিঞৰতে আকৌ এঘাপ মাৰি দিলে ইয়াত এইখন মাৰি আপোনাৰ গোটেই একদম দাঁতৰ গুৰিলৈকে সোমাই গৈছে তাৰপিছতে সেই আমি তেতিয়া আহোঁতে সি আৰু ওলাই আহিছে একদম গহীনাত আহি পেলাই এইডোখৰ তেনেকৈ দেউতাকো পালেহি আহি পেলাই আহি গোটেইখিনি ধৰিলে মেলিলে তাৰপৰা পুলিচক ফোন কৰিলে পুলিচৰ পৰা পালেহি লগালে কেইজনক আক্ৰমণ কৰিলে 4জন এগৰাকী আলহী আছিলে তেখেতলোকৰ পেহীয়েক নে কিবা হয় এই তেখেতে সম্ভৱ ধৰিবলৈ আহিছিলে নেকি মানে আমি যেতিয়া 108 লৈ গৈছোঁ তেতিয়া মানে দেখিছোঁ আপোনাৰ হাতখন মানে এনেকৈ একদম গোটেই সোমাই আছে দা ফাল খাই আছে